গুড মৰ্নিং ফ্ৰেণ্ড আৰু আজি ৰাতিপুৱা উঠিছো আৰু এইফালে আয়নে চিপছ খোৱাত ব্যস্ত। আজি হৈছে শিৱৰাত্ৰি পূজা, সেইটো কাৰণে ৰাতিপুৱা উঠি খৰচ ঝাৰু দি এতিয়া মুচিব লৈছো আৰু বহুতখিনি কাম আছে, গোটেইখিনি কমপ্লিট কৰি আজি দিনতে যেহেতু আমাৰ চাকি ধূপ গোটেইখিনি দিম মন্দিৰত। আৰু আজি শিৱৰাত্ৰি পূজা বুলি বেলেগ কতো যাম বুলি ভাবা নাই, ঘৰতে যেহেতু শিৱ মন্দিৰ আছে সেইটো কাৰণে ঘৰতে পূজা কৰিম। সবখিনি কাম কৰি এতিয়া গা পা ধুই আহিলো, আহি পিনে এয়া যাও যে মায়ে ঠগি চাকি ধূপ এইবোৰ দিয়ে থৈ দিছে। আৰু যেহেতু বেল আছে, বেলৰ গছ, সেইটো কাৰণে ত্ৰিফুল পুতিম। আৰু এইফালে মই যি আনিব দিছিলো দেউতাই সেইখিনি লৈ আহিলে। আৰু এতিয়া চাওক বেলপাত, ফুল, গাখীৰ, পানী গোটেইখিনি মই যোগাৰ কৰি লৈছো। আৰু বেলপাত মই লৈছো 8টা আৰু ফুলো 8টা লৈছো। আৰু এইফালে ত্ৰিফুল আৰু বেলডালত আঁকিবৰ মানে গাঁঠিবৰ কাৰণে এখন কাপোৰো আনিব দিছিলো, তো সেইখনে আনিছে। আৰু এতিয়া মই ত্ৰিফুলডালত ৰঙা কাপোৰখন গাঁঠি দিলো আৰু এতিয়া ভগৱানক চিম দি মই ত্ৰিফুলডাল পুতি দিম। নিচিনা লাগিলে বেয়া হৈ যাব, সেইটো কাৰণে অকণমান ওপৰতে দি দিলো আৰু এনেকৈ ধুনীয়াকৈ মেৰিয়াই বেলৰ কাটাৰে ধুনীয়াকৈ মাৰি দিলো। আৰু এতিয়া আহিল ফুট দিয়া কাম, আৰু গোটেইখিনিতে ৰঙা ফুট কেইটা মই দি দিলো। এতিয়া মই শিৱলিংগটোত পানী ঢালি ললো ভালদৰে, লৈ পিনে গোটেইখিনিতে পানী দিলো বাৰু। আৰু এতিয়া তাৰপিছতে বাকীখিনি কাম কৰিম ঢালি। আৰু এইটো চাওক ভাঙৰ চিলিম, আৰু এইফালে দুটাত আছে, তো ভাঙৰ চিলিমটো তাতে দিব দিলে, তো সেইটো মই দি দিলো। আৰু এইফালে মই গাখীৰত ঢালা হ'ল, এতিয়া মই বেলপাত আৰু ফুলখিনি তাত দি দিম। এই যে শিৱলিংগটো দেখিছে, এই শিৱলিংগটো মই নিজে নিজৰ হাতেৰে বনোৱা হয়। এতিয়া মই ফুল বেলপাত গোটেইখিনি দি এতিয়া সেৱা সৎকাৰ কৰি তাৰ পৰা এইটো চাইডে আহিলো। এয়া চাওক ৰঙা ফুটটোত লৈ বহি আছো আৰু প্ৰসাদ বিতৰণ কৰিব যিহেতু। আৰু এইফালে চাওক বেলৰ তলখিনি আমাৰ ইমান ধুনীয়া দেখা হৈ গ'ল, আৰু বেলৰ গছডালো আজি ধুনীয়া লগা হৈছে কাপোৰখনৰ কাৰণে। আৰু এইফালে মায়ে প্ৰসাদ বিলাব ললে। ৰাতিপুৱা যিহেতু লগানে আছো ৰাতিপুৱাৰ পৰা, সেইটো কাৰণে এয়া প্ৰসাদ খাব লৈছো। আৰু এইফালে মায়ে সেৱা সৎকাৰ কৰি লৈ গাজি খাব, আৰু এইফালে চাওক মামাও খাই আছে আৰু সেইটো চাইডে দেউতা। তো এতিয়া আমি খাম। আৰু এয়া চাওক গাজি যিহেতু নাৰিকল থাকে, নাৰিকলটো কাৰ প্ৰিয়, মইতো বাছি নাৰিকলখিনিয়ে খাওঁ। আৰু এতিয়া আমি খাম মেইন বস্তুটো, সেইটো হৈছে আলু ভাজা। শিৱৰাত্ৰি পূজাৰ দিনা আলু ভাজাটো কাৰ প্ৰিয় হয় কমেণ্ট কৰি জনাবচোন, মোৰতো বহুত বেছি প্ৰিয়। কিন্তু এয়া আলু ভাজা খাই যোৱাকালি অৱস্থাটো মোৰ বেলেগে হ'ল, আপোনালোকক কৈ আছো ৰ'ব পাছত। আৰু এতিয়া মই আলু কুটি আছো। আৰু এই ভিডিঅ'টো যোৱাকালিৰ হয়, যিহেতু যোৱাকালি শিৱৰাত্ৰি পূজা গ'ল। মই ভাবিছিলো যে যোৱাকালি ভিডিঅ'টো দিম, কিন্তু মই দিব নোৱাৰিলো। আজিহে এডিটিং কৰি মই দিছো আপোনালোকৰ মাজলৈ। আৰু এতিয়া মই আলু কুটি আছো, আলু অকণমান বেছিকৈ কুটিছো। আৰু আজি মানে কি হ'ল, আগতে ভাং খালি মানে আলু ভাজা খালে আমি এটামান পাত দিওঁ ভয়তে, কিন্তু এইবাৰ মই কি হ'ল বহুখিনি দিয়া গ'ল, আপোনালোকৰ ভাংখিনি দেখুৱাই আছো ৰ'ব। আৰু এই আলু ভাজাখিনি খাই মোৰ অৱস্থাটো বহুতখিনি বেয়া হ'ল। আৰু এয়া চাওক ভাংখিনি বহুতেই আছে, হয়নে নহয় বাৰু। আৰু ইফালে আলু, ইফালে ভাং, আৰু এই খাই পিনি মোৰ ইমানেই বেছি অৱস্থাটো বেয়া হ'ল যে মাথাত মই 4বাৰমান পানী ঢালিলোঁ, গা ধুলোঁ 2 বা 3বাৰকৈ। তাৰপিছতে মোৰ নিচাটো ফাটিল। মানে মই নাজানো কি কৰি আছিলোঁ, ইমান বেছি খাইছোঁ। সকলোৱে মানে মোক দেখি আৰু বেছি মাথাটো বহুত বেছি বেয়া লাগে নহয়নে। কাৰোবাৰ যদি এনেকুৱা হৈছে কমেণ্টত জনাব দেই। মোৰ কিন্তু যোৱাকালি এনেকুৱা অকণমান হ'ল বাৰু। তো এতিয়া বাদ দিয়ক সেইবোৰ, এতিয়া আমি আলু ভাজা খাম। আৰু আলু ভাজাখিনি বহুত বেছি টেষ্টি হৈছিল, সকলোৱে কৈছে যে ইমান বেছি টেষ্টি হৈছে। তো ভাং যিহেতু বেছিকৈ দিয়া গৈছিল, সেইটো কাৰণে বেছিয়ে টেষ্টি হ'ল বাৰু। আৰু এতিয়া আমি আলু ভাজা খাব লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল, শিৱৰাত্ৰি পূজা বুলি আজিলৈ আহিছোঁ, ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।